2024 চনৰ টি20 বিশ্বকাপ জিকাৰ যি সম্ভাৱনা সেই সম্ভাৱনা অধিক বেছি বৃদ্ধি পাইছে বুলি ক'ব লাগিব আৰু ভাৰতীয় ক্ৰিকেট দলৰ ওচৰত এতিয়া সোণালী সুযোগ আছে মাত্ৰ এখন খেল জিকক আৰু বিশ্বকাপৰ এতিয়া ট্ৰফি জিকক বুলি ক'লেও বেয়া নহ'ব বুলি ক'ব লাগিব কাৰণ এতিয়া অষ্ট্ৰেলিয়া দলটিৰ যিটো অৱস্থা বা বিশ্ব চেম্পিয়ন বুলি ক'ব লাগিব এসময়ৰ সেই চেম্পিয়ন দলৰ যি অৱস্থা একেবাৰে এতিয়া সংকটজনক তেওঁলোক এই টুৰ্নামেন্টৰ পৰা বা 2024 বৰ্ষৰ টি20 বিশ্বকাপৰ পৰা বাহিৰ হওঁ অৱস্থাত আছে যদি কেইটামান ঘণ্টাৰ পাছতে অনুষ্ঠিত হ'বলগীয়া খেলখনত আমাৰ ভাৰতীয় টিমে অষ্ট্ৰেলিয়া দলটিক হৰুৱাই দিয়ে তেনেহ'লে সকলোকে আচৰিত কৰি আমাৰ ভাৰতীয় দলে বিশ্বকাপৰ সেমিফাইনেলতো প্ৰৱেশ কৰিবই তাৰ লগতে আৰু এটা ভাল খবৰ হ'ব যে অষ্ট্ৰেলিয়া দলটি এই টুৰ্নামেন্টৰ পৰা বাহিৰ হৈ যাব মানে এটা ভয় আমাৰ ভাৰতৰ পৰা নাইকিয়া হৈ যাব আৰু সন্মুখত হয়তো তেতিয়া দক্ষিণ আফ্ৰিকা আহিব পাৰে তেতিয়া সন্মুখত হয়তো ইংলেণ্ড আহিব পাৰে মাত্ৰ এটা বা দুটা দলৰ বাবে ভয় থাকিব কিন্তু এটা most শক্তিশালী টিম বুলি ক'ব লাগিব অষ্ট্ৰেলিয়া দল বাহিৰ হৈ যাব গতিকে এতিয়া আপোনালোক সকলোকে মই জনাবলৈ আহিছো যে বৰ্তমান সময়ত যি খবৰ ওলাই আহিছে কেইটামান ঘণ্টাৰ আগতে যি অদ্ভুত ঘটনা হৈ গৈছে আফগানিস্তান দলে অষ্ট্ৰেলিয়াক হৰুৱাই দিলে তাৰ পাছতেই দুটা দল একেবাৰে অফিচিয়ালি এই বিশ্বকাপৰ পৰা বাহিৰ হৈ গৈছে মানে সুপাৰ 8 ৰাউণ্ডৰ পৰা বাহিৰ হৈ গৈছে আগতেটো 12টা দল বাহিৰে হৈ গ'ল এতিয়া আৰু দুটা আপোনালোকে যোগ কৰি ল'ব পাৰে মুঠতে 14টা দল এতিয়া এই বিশ্বকাপৰ পৰা ঝুজি বিদায় মাগিছে বা বাহিৰ হৈছে গতিকে হে দল কেটাৰ নাম কি হয় তাৰ লগতে আমাৰ ভাৰতীয় দলে কোন তাৰিখে বিশ্বকাপৰ সেমিফাইনেল খেলিব টি20ৰ হেতু এই ভিডিঅ'টোত আপোনালোকক জনাই দিম আৰু কাৰ লগত আমাৰ ভাৰতীয় দলে এতিয়া সেমিফাইনেল খেলিব পাৰে হে সকলো বিলাক কথাই বিতংভাৱে আলোচনা কৰিবলৈ গৈ আছো কিন্তু তাৰ আগতে ভিডিঅ'টো এটা লাইক হ'ব লাগে আমাৰ ভাৰতীয় টিমৰ বাবে কাৰণ বাংলাদেশৰ দলটিক বৰ বেয়াকৈ হৰুৱাইছে কেইটামান ঘণ্টাৰ আগতে লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়াই সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু মই এতিয়া আহিছো আজি ভিডিঅ'টোৰ মূল বিষয়টো লৈ প্ৰথম মই দুটা দলৰ নাম ল'ব বিচাৰিছো বেছি মই ভিডিঅ'টো দীঘলীয়া কৰিব বিচৰা নাই আৰু হে দুটা দল এতিয়া বাহিৰ হৈ গৈছে প্ৰথমটো দল হৈছে USA তাৰ লগতে 2 নম্বৰটো দল হৈছে বাংলাদেশ এই দুটা টিমে দুখন সুপাৰ 8 মেচ খেলিলে দুইখন মেচতে কিন্তু হাৰি গ'ল তেওঁলোক এতিয়া তেওঁলোকৰ কোনো ধৰণৰ চান্স নাই নেক্সট ৰাউণ্ডলৈ যাবলৈ গতিকে অলমোস্ট এই দুটা দল বাহিৰ হৈ গৈছে তাৰ পাছতেই আৰু এটা দল এতিয়া বাহিৰ হওঁ এনেকুৱা অৱস্থাত আছে সেই দলটিৰ নাম আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো আৰু সেই দলটিৰ নাম হৈছে অষ্ট্ৰেলিয়া আৰু বহুতে এই কথাটো শুনি আচৰিত হ'ব পাৰে কাৰণ অষ্ট্ৰেলিয়া কেনেকৈ বাহিৰ হ'ব পাৰে বুলি ক'ব পাৰে কিন্তু সকলোকে মই জনাই দিব বিচাৰিছো যে অষ্ট্ৰেলিয়া দলৰ নেট ৰান ৰেট বৰ্তমান সময়ত সংকটত অষ্ট্ৰেলিয়া দলৰ খেল আছে ভাৰতৰ লগত আৰু ভাৰতৰ লগত ইমান সহজে তেওঁলোকৰ খেল জিকাটো উজু নহ'ব বুলি মই ভাবিম আৰু ভাৰতীয় টিমও যুঁজিব অষ্ট্ৰেলিয়া দলও যুঁজিব কিন্তু লাষ্ট মোমেন্টত যদি অষ্ট্ৰেলিয়া কেনেবা খেলখন জিকিও যায় দুৰ্ভাগ্যবশতঃ আমাৰ ভাৰত বুলে হাৰি গ'ল কিন্তু তথাপিও আফগানিস্তানৰ দলে যদি বাংলাদেশক কমেও 30-40 ৰানৰ ব্যৱধানতো যদি হৰুৱাবলৈ সক্ষম হয় নেক্সট খেলখনত তেনেহ'লে আপোনালোকে ধৰি ল'ব পাৰে আফগানিস্তান পোন প্ৰথমবাৰৰ বাবে প্ৰৱেশ কৰিবলৈ সক্ষম হ'ব টি20 বিশ্বকাপৰ সেমিফাইনেলত তাৰ লগতে অষ্ট্ৰেলিয়া দলৰ বিদায় নিশ্চিত বুলি ক'ব লাগিব এই টুৰ্নামেন্টৰ পৰা গতিকে বহুত বেছি এতিয়া অদ্ভুত ঘটনা আমি এই বিশ্বকাপটোত দেখা পালো পাকিস্তানৰ দল ইউএছৰ লগত হাৰি গ'ল তাৰ লগতে এতিয়া অকমান আগত কেইটামান ঘণ্টাৰ আগতে দেখিলো যে মহা শক্তিশালী মিচেল মাছৰ দল এতিয়া নিমিষতেই টছ-নছ হৈ গৈছে বুলি ক'ব লাগিব আৰু তাৰ লগতে আফগানিস্তানৰ যিটো মনোবল হেতু অধিক বেছি বৃদ্ধি পাইছে বুলি ক'ব লাগিব গতিকে আমাৰ ভাৰতীয় টিমে এতিয়া কাৰ লগত সেমিফাইনেল খেলিব কোন তাৰিখে সেমিফাইনেলৰ মেচখন খেলিব হেতু বহুতে সুধি আছিল কিন্তু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে আমাৰ ভাৰতীয় টিমে সুপাৰ 8ৰ মেচ বিলাকত গুটেই কেইখনত জিকিলেও কিন্তু তেওঁলোকে 27 তাৰিখে অনুষ্ঠিত হ'বলগীয়া সেমিফাইনেলখনে খেলিব মানে তেওঁলোকে 2 নম্বৰখন সেমিফাইনেলে খেলিব প্ৰথমখন কিন্তু সেমিফাইনেল তেওঁলোকে নেখেলে লাগিলে তেওঁলোক পইণ্টছ টেবুলৰ 1 নম্বৰত থাকি কোৱালিফাই কৰক বা 2 নম্বৰত থাকি কোৱালিফাই কৰক এটা কাৰণৰ বাবে কাৰণ আমাৰ ভাৰতীয় মানুহসকলে ৰাতিহে খেলখন চাই ভাল পায় আৰু নিখা 8 বজাৰ পৰা খেলখন হ'ব লাগিব গতিকে আইসিসিৰ এটো এটা নিয়ম বুলি ক'ব লাগিব যে ভাৰতৰ যিসমূহ খেল হ'ব হেবু সদায় ৰাতিয়ে হ'ব আৰু মোৰ যি এনেকুৱা লাগিছে হেতু মতে হয়তো ইংলেণ্ড নহলে ওয়েস্ট ইণ্ডিজৰ লগতে আমাৰ ভাৰতীয় টিমে বিশ্বকাপৰ সেমিফাইনেল খেলিবলৈ গৈ আছে কিন্তু অষ্ট্ৰেলিয়াৰ দল যদি কেনেবাকৈ বাহিৰ হৈ যায় এই টুৰ্নামেন্টৰ পৰা তাতকৈ আৰু ভাল খবৰ
মই নাভাবো যে একো হ'ব পাৰে। এইটো আছিল আজি ভিডিঅ'টো। থ্যাংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।